Welcome dear teachers and viewers to my YouTube channel Wahid Math World. I will discuss some problems of mathematics, that is arithmetic, and their solutions for CTET 2026 conducted by CBSE. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত CTET, Assam TET and other TETs also 2026 Mathematics, Arithmetic channel Wahid Math World. First question is, আপোনাৰ চাব, if x% of x is 36, then x is equal to. Very easy question and so important question. এটা আপোনালোকে ভালকৈ চাই ল'ব। এটা দিয়া আছে কি x% of x, এটা চাই ল'ব। x% of x equal to 36. So x% meaning A2. আপনার এটা কথা মত রাখিব যে x% means এই কথাটো জানিব লাগিব। 1% means 1/100 এটো মত রাখিল। আর এটো হবে কি পূরণ 36 হয়ে গেল। গতিকে আমি কি কৰিম, x পূৰণ কৰিলোঁ, x স্কোয়ার হয়ে গেল। আর এইটো কি আছে, হরণে আছে, এফালে গৈ পূরণ হব। 36 আমি পূরণ নকৰিলোঁ, এনেকৈ পূরণ চিহ্ন দি থৈ দিলোঁ। গতিকে ইয়াত আমি বৰ্গমূল ল'ম, বৰ্গমূল কি হ'ব, ইয়াত ৰুট আমি এটা কৰি ল'ব পাৰোঁ। 36 into 100। আপোনাক ভালকৈ চাব, 6 6 যা 36 এইটো এটা হ'ব, আর 10 10 যা 100, 10 দুগুণ 100। গতিকে আমি ইয়াৰে এই ৰুটৰ ওপৰত যদি স্কোয়ার থাকে তো ৰুটটো উঠি যায়। গতিকে ইয়াত 6 থাকিল, ইয়াত 10 থাকিল, কিমান হ'ব 60 হৈ গ'ল। 60 হৈ গ'ল। আমাৰ অপশনটো কোনটো হ'ব, আপোনাৰ চাব, অপশনটো এইটো হ'ব, এইটো হ'ব অপশন। দিস ইজ কারেক্ট। ভেরি ইজি কোশ্চন। নেক্সট কোশ্চনটো চাব আপোনালোকে, কনভার্ট 10 মিটার পার সেকেন্ড ইন্টু কিলোমিটার পার আওয়ার। সো ইম্পর্টেন্ট অ্যান্ড ভেরি ইজি। এটা আপনারা চাই ল'ব। Question number 2. Question number 2. এইটো চাই ল'ব। 10 ইয়াত লিখিছে মিটাৰ পাৰ সেকেন্ড। এটা আমি কিলোমিটাৰ পাৰ সেকেন্ড কনভাৰ্ট কৰিব লাগিব। কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিব লাগে। কিন্তু আমি জানিব লাগিব আমি এইটো কেনেকৈ লিখিব পাৰোঁ। 10 আমি সেভাৰ কৰি থৈ দিলোঁ, ওপৰত আমি 1 মিটাৰ, আমি তলত 1 সেকেন্ড কৰি ল'ব পাৰোঁ। এটা আমাৰ ইজি হ'ব। চাব আপোনালোকে 10 into 1 মিটাৰ, আপুনি এটা কথা মনত ৰাখিব, এইটো এই পয়েমটো অলপ মুখস্থ ৰাখিব লাগিব। এইটো চাব, মিলি চেণ্টি ডেচি মিটাৰ ডেকা হেক্টু কিলোমিটাৰ। মিলি চেণ্টি ডেচি মিটাৰ, মিটাৰ চিন দিয়ক, ডেকা হেক্টু কিলোমিটাৰ, কিলোমিটাৰ চিন দিয়ক। আমাৰ যেহেতু কিলোমিটাৰ আৰু মিটাৰৰ লগত আমাৰ ৰিলেশ্যনটো হ'ব, এই মিটাৰ আছে, আমাৰ কিলোমিটাৰ বনাব লাগে। আমি কোনফালে আহিলোঁ, ইফালে আহিলোঁ। এইটো হ'ল মিটাৰ, এইটো হ'ল কিলোমিটাৰ, এইটো হ'ল মিটাৰ, এইটো কিলোমিটাৰ। আমি কোনফালে আহিব লগা হ'ল, মিটাৰৰ পৰা কিলোমিটাৰলৈ আহিব লগা হ'ব, কাৰণ যিহেতু আমাক কিলোমিটাৰ বনাব দিছে। গতিকে আমি ইফালে হ'লে কি হ'ব, হৰণ হ'ব। লেফ্টত হৰণ হ'ব, ৰাইট ফালে গ'লে আমি কি হ'ব, পূৰণ হ'ব। এই কথা মনত ৰাখিব লাগিব। মিলি চেণ্টি ডেচি মিটাৰ ডেকা হেক্টু কিলোমিটাৰ।
এটা আমি কিহেৰে হৰণ কৰিম একক দশক শতক হাজাৰ আমি হাজাৰেৰে হৰণ কৰিম এইটোক এই মিটাৰক আমি হাজাৰেৰে হৰণ কৰিম চাব 1000 আমি হৰণ কৰিলোঁ এটা আমাৰ থাকিল সেকেন্ড এইটো সেকেন্ড থাকিল এইটো আমি কিহেৰে হৰণ কৰিম এইটো মনত ৰাখিব লাগিব সেকেন্ড মিনিট আৱাৰ ডে এনেকৈ আহিব গতিকে আমি কোনফালে গ'লোঁ ইফালে গ'লোঁ সেকেন্ড মিনিট আৱাৰ ইফালে গ'লোঁ গতিকে আমাৰ হৰণ হ'ব এইটো সেকেন্ড মিনিট আৱাৰ এইটো গতিকে ইয়াতো হৰণ কৰিব লাগিব হৰণ কিহৰ কৰি আমি ইয়াত কিন্তু ৰিলেশ্যনটো 60 হ'ব 60 হৰণ কৰিলে মিনিট ওলাব আকৌ 60 হৰণ কৰিলে আৱাৰ ওলাব এইখিনি হৈ গ'ল আমাৰ তো এইটো কি হ'ব কিলোমিটাৰ আৰু এইটো কি হ'ব আৱাৰ সো এইটো আমাৰ কিলোমিটাৰ বাই আৱাৰ হৈ গ'ল মনত ৰাখিব এইটো 10 থাকিল আৰু 1/1000 থাকিলে ইয়াতে 1000 থাকিল কিন্তু এই তলৰটো এইটো উলটি যাব পূৰণ চিন মই পূৰণ চিন দিলোঁ নহয় আছে কি ইয়াতে হৰণ মই দিলোঁ পূৰণ গতিকে এইটো উলটি যাব 60 × 60 ওপৰত গুচি যাব আৰু তলত কি থাকিব এই ওৱানটো তললৈ গুচি আহিব এটা আমাৰ সিম্পল যিবিলাক ৰুল আছে সিম্পল ৰুল একেবাৰে মই হাৰ্ডলৈ যোৱা নাই গতিকে আমাৰ 0 এটা এই 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 0 এটা থাকিল কি আমাৰ তলত একো নাই মাত্ৰ 1 নালাগে 6 গুণ 36 36 ইয়াতে কিলোমিটাৰ পাৰ আৱাৰ থাকিল নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াত চাব আপোনালোকে তেনেহ'লে আমাৰ অপশ্যন কোনটো হ'ব কনভাৰ্ট 10 মিটাৰ পাৰ ছেকেণ্ড ইনটু কিলোমিটাৰ পাৰ আৱাৰ আমাৰ এনসাৰ কি হ'ল 36 কিলোমিটাৰ পাৰ আৱাৰ হৈ গৈছে 36 কিলোমিটাৰ পাৰ আৱাৰ এইটো হৈ গ'ল এইটো 36 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব এইটো অপশ্যন 1 কাৰেক্ট ভেৰি ইজি ইয়াৰ পাছত চাব আপোনালোকে এটা কুৱেশ্যন চ' ইম্পৰ্টেণ্ট কুৱেশ্যনটো ডাঙৰ কিন্তু ভেৰি ইজি মনত ৰাখিব দ্য মাৰ্কছ অবটেইনড ইন 4 ছাবজেক্টছ চাপ'জ এই 4 ছাবজেক্ট এইটো মনত ৰাখিব লাগিব দ্য মাৰ্কছ অবটেইনড ইন 4 ছাবজেক্টছ ইন এন এক্সামিনেশ্যন আৰ 200 4 ছাবজেক্টত মিলি মাৰ্ক পাইছে 200 4 ছাবজেক্ট মিলি গোটেইখিনি if the average of marks obtained in 3 subjects is 48 average আপোনাৰ বুজি পায় average মানে কি হ'ব এটা তিনটা সাবজেক্টত এটা 48 পাইছে then how many marks are obtained in the fourth subject fourth চাৰিটা সাবজেক্টত মাৰ্ক কিমান আছে 200 1 2 3 তিনটা সাবজেক্টত মানে এভাৰেজ মাৰ্কছ 48 গতিকে ফোর্থ সাবজেক্টত 4 নম্বৰ সাবজেক্টত কিমান মাৰ্ক পালে এটো উলিয়াব লাগে ভেৰি ইজি এটো চাই লব আপোনালোকে এটা আপোনাৰ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 অলপ মন দিব এভাৰেজটো আমি ওলাই লওঁ এভাৰেজ মাৰ্ক এভাৰেজটো কি আছিল আমাৰ 3 সাম অফ 3 সাবজেক্টস সাম অফ মার্কস অফ 3 সাবজেক্টস এটা হ'ব সাম অফ মার্কস বা 3 সাবজেক্ট মার্কস 3 সাবজেক্ট মার্কস আমি এনেকৈ লিখিব পাৰোঁ মার্কস আর ইয়াত হবে কি টোটাল নাম্বার অফ সাবজেক্ট সাবজেক্ট কেইটা আছিল আমাৰ 3টা আছিল গতিকে এভাৰেজ আমাৰ কিমান দিছিল 48 আমাক দিয়া আছে 3টা সাবজেক্ট ইয়াত আছে কি 3 ইয়াত হবে কি সাম অফ 3 সাবজেক্টস মার্কস এবাৰ কি সাম অফ 3 সাবজেক্টস মার্কস এই 3টা সাবজেক্টৰ মার্ক আমি এতে বলাই লব লাগিব এটো ইয়াত কি আছে হৰণ আছে ইফালে গৈ কি হ'ব পূৰণ হ'ব আমি ইফালে ইয়াত কি আছে এটা 1 আছে বুলি ধৰি লওক
তো 1 এইটোক পূৰণ কৰিলে এইটোই হ'ব গতিকে আমি কি পালো sum এইটো m sum of 3 subjects marks এইটো আর এটার লগত এর কি হবে পূরণ হবে ওদিকে আমি কি হবে 48 পূরণ 3 কি হবে 324 তার 144 হবে আমি তিনটা সাবজেক্টের মার্ক আমি টোটাল মার্ক কিমান পালো 144 কিন্তু চাৰিটা সাবজেক্টের টোটাল মার্ক কিমান আসলে 200 চাৰিটা সাবজেক্টের মার্ক কি আসলে এটা হল সাম অফ 4 সাবজেক্টস মার্কস আমার কিমান আসলে 200 তেতিয়া হলে 4 সাবজেক্ট এটা চাৰিটা সাবজেক্টৰ এটা তিনটা সাবজেক্টৰ তাহলে এমাউন্ট এটা সাবজেক্ট কমাই আছে জানিব লাগিব মার্কস ইন 4th সাবজেক্ট marks of 4th subject 4th subject আমি জানিব লাগিব যে 200 এটা হল 4th সাবজেক্টৰ টোটাল মার্কস আর এটা হল 3 সাবজেক্টৰ টোটাল মার্ক তেতিয়া হলে 4th সাবজেক্ট যেটো এই মার্কটো থাকি যাব কিমান হ'ব মাইনাস কৰিলে 56 হৈ গল ওদিকে আমি 4th সাবজেক্টের মার্ক কি পালো 56 পাই গলো এটা চাব 56 পাই গলো the marks obtained in 4 subjects in an examination is 200 total marks আর আমি 3 সাবজেক্ট কি পালো টোটাল মার্ক কিমান পালো 144 পালো ওদিকে মাইনাস কৰিলে কি হ'ব 4th সাবজেক্টের মার্ক বিলাক ওলাই যাব মার্কেট ওলাই যাব ওদিকে আমি কি পালো অপশন 1 is correct নিশ্চয় আপোনালোকে বুজি পালে very easy question but অলপ ডাঙৰ question to এটো ইয়াৰ পিছত আৰু এটা question আছে অলপ ভালকৈ লক্ষ্য কৰিবা চাব question number 4 in a school the ratio of boys and girls সবৰে boys and girls বেছিভাগ থাকে is 4:5 তাৰ মানে 4 to হ'ব boys আৰু 5 to হ'ব girls দুটা ratio when 100 girls leave the school এতিয়া 100 জনী ছোৱালী স্কুলখন এৰি গুচি গল এটা হ'ব কি আছে গাৰ্লছৰ গুচি গল the ratio becomes 6:7 হৈ গল ৰেশিওটো বেলেগ ধৰণৰ হৈ গল how many boys are there in the school স্কুলত কিমানজন ল'ৰা এতিয়া আছে এই কথাটো আমি চাব লাগে যোৱাৰ আগতে গাৰ্লছ স্কুলখন যোৱাৰ আগতে 4:5 আৰু যোৱাৰ পিছত কি হ'ল 100 গাৰ্লছ যোৱাৰ পিছত 6:7 হৈ গল এটা অলপ মনত ৰাখিব লাগে অলপ মন দিব এটুত এটা আমি ধুনীয়াকৈ কৰিব পাৰো আমি ধৰি লৈছো যে 4x এটা হ'ব বয়েজ আৰু এটা হ'ব কি গাৰ্লছ 5x ৰেশিও আমি এনেকৈ লিখিব পাৰো গাৰ্লছ এনেকৈ লিখিব পাৰো কিন্তু যেতিয়া চাব যেতিয়া গাৰ্লছ গুচি গল কিমান গুচি গল এটা আসলে আমাৰ গাৰ্লছ এটো গাৰ্লছ ইয়াৰ পৰা 100 গুচি গল গুচি যোৱাৰ পিছত আমাৰ থাকিল কি এটো এনেকৈ নহয় অলপমান বেলেগ ধৰণৰ কৰোঁ অলপ সিস্টেমটো অলপ বেলেগ ধৰণৰ কৰি দিছো দেই এটা অলপ মনত ৰাখিব লাগিব তাৰমানে আমাৰ এটো হ'ব কি বয়েজ এটো হ'ব কি গাৰ্লছ ইয়াৰ পৰা যেতিয়া আমাৰ 100 গুচি গল ইয়াৰ পৰা গাৰ্লছৰ পৰা 100 গুচি গল তেতিয়া আমাৰ ৰেশিও কিমান হ'ল 6:7 হৈ গল এটো আমি এনেকৈ কৰিব পাৰো চাব আমি এই মাজৰ দুটা এই মাজৰখিনি এইখিনি আমি পূৰণ কৰি ল'ব পাৰো আর এইখানে এটা পূরণ হবে এটু পূরণ চাব
তেতিয়াহ'লে আমি প্ৰথমতে পূৰণ কোনটো কৰিম এইটোৰ লগত এইটো কৰিম এইটোৰ লগত এইটো আগতে কৰিম কোনটো কৰিম চাব আপোনাৰ চলক আছে ক'ত আছে এক্স 4 7 গুণ 28 আৰু ইয়াত কি হ'ব চলকৰ লগত যিটো সহগ আছে 5 6 গুণ 30 গতিকে বেছি যিটো হ'ব চলকৰ যিটো বেছি সংখ্যা আছে সেইটো আমি আগত কৰিব লাগিব কিয় কৰিব লাগিব অকমান চাব এইটোৰ লগত আমি এইটো পূৰণ কৰিলোঁ 30 হৈ গ'ল 5 6 গুণ 30 আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো যদি আমি ব্ৰেকেট দিওঁ যদি তেতিয়া হ'ব 600 হ'ব 600 হৈ গ'ল এতিয়া আমি এইটোৰ লগত এইটো পূৰণ কৰিম 4 7 গুণ 28 x কিয় পূৰণ কৰিলে মই কৈ দিম এতিয়া 30x minus 28x এইটো ইফালে আহি গ'ল মাইনাছ হৈ গ'ল আৰু ইফালে প্লাছ হৈ গ'ল সেইকাৰণে মই এই 6ৰ লগত এইটো আগতে পূৰণ কৰিলোঁ যে 30 পৰা 28 গুচি গ'লে আমাৰ নেগেটিভ চিন নাথাকে যদি আমি এইটো আগত কৰিলোহেঁতেন যে 4 7 গুণ 28 আগত কৰিলোহেঁতেন 30 ইফালে গ'লহেঁতেন তেতিয়া আমাৰ ইয়াত মাইনাছ চিন আহি গ'লহেঁতেন সেইকাৰণে আমি সদায় চিন্তা কৰিব লাগিব চলকৰ যিটো সংখ্যা থাকে সহগ থাকে যিটো ডাঙৰ হ'ব পূৰণ কৰাৰ পিছত সেইটো আমি আগত পূৰণ কৰিব লাগিব এই কথাটো অকমান মনত ৰাখিব লাগিব তেতিয়া ভাল হয় আৰু গতিকে আমাৰ কি থাকিব 2x 30x পৰা 28x গুচি গ'লে x কেইটা থাকিব দুটা x থাকিব ইয়াত কি থাকিল 600 থাকিল ইয়াতে আমি যদি কৰোঁ 2 হৰণ কৰিব পাৰি গোটেই নাইবা 2টো ইফালে গৈ আমি হৰণ কৰি ল'ব x তো থাকিল আমি 2টো ইফালে হৰণ কৰি দিলোঁ 600 পূৰণ 300 হ'ব 300 হৈ গ'ল গতিকে x ফেলে কি হ'ল 300 হৈ গ'ল কিন্তু আমাৰ x টো আমি এইটো বয়স আছিল নহয় এইটো কি আছিলে বয়স নাম্বাৰ অফ বয়স সো বয়স আমি কি পালোঁ আমি বয়সৰ নাম্বাৰটো পাম কি 4x 4x mean 4 into x ৰ ভ্যালু হ'ব 300 আমি কি পালোঁ 3 4 গুণ 12 1200 পাই গ'লোঁ এইটো হ'ব আপোনাৰ বয়স 1200 পাই গ'লোঁ গতিকে আমাৰ অপশ্যনটো চাব আপোনালোকে অপশ্যনটো আছে না 1200 আছে এইটো গতিকে ইমান থাকিব হাউ মেনি বয়েজ আৰ দেয়াৰ ইন দ্য স্কুল স্কুলত 1200 জন মানে ল'ৰা আছে 1200 আছে গতিকে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব আনকো জানিবৰ কাৰণে অলপ সুবিধা কৰি দিব wait for my important videos for CTET and other TETs also for 2026 mathematics. Thank you so much.